আসসালামু আলাইকুম রহমতুল্লাহি ওবাৰাকাতু। আশা কৰিছোঁ আপোনালোক সকলে ভালে কুশলে আছে। আজি দুটা সুন্দৰ চাণক্য শ্লোকৰ ওপৰত আলোচনা কৰিবলৈ বিচাৰিছোঁ। আহকচোন আমি আলোচনাৰ মাজলৈ আগবাঢ়ি যাওঁ। এই চাণক্য শ্লোক দুটিক ৰীতি ৰত্নাৱলী বুলিও কোৱা হয়। ইয়াত আমাৰ জীৱনৰ কিছু সাংঘাতিক বিষয়বস্তুক সামৰি লোৱা হৈছে। মই শ্লোক দুটা পঢ়ি বাৰুকৈয়ে অনুপ্ৰাণিত হৈছিলোঁ। তাৰ বাবে ভাবিছোঁ আপোনালোকৰ সন্মুখতো ইয়াক শ্বেয়াৰ কৰোঁ। কি জানিবা আপোনালোকে ইয়াৰ পৰা কিবা এটা সমল ল'ব পাৰে আৰু নিজৰ জীৱনক উপলব্ধি কৰি ইয়াক ভিত্তি কৰি জীৱনটো সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰে। ৰীতি ৰত্নাৱলীৰ মই পঢ়া চাণক্য শ্লোক দুটিৰ প্ৰথমটো শ্লোক হৈছে হে লাহি কৰ্জনাশয়া বুদ্ধিনাশয়া দীনতা জৈষ্ঞা শ্যাত মাননাশয়া সৰ্বনাশয়া কুক্ৰিয়া। অৰ্থাৎ এই শ্লোকটোত কোৱা হৈছে আমাৰ অৱহেলাৰ কাৰণে আমাৰ কৰ্ম না হয়। তাৰমানে আমাৰ কৰ্ম না হোৱাৰ বাবে দায়ী হৈছে অৱহেলা। আমি যে অৱহেলা কৰি অভাৱত সময়বিলাক নষ্ট কৰোঁ, এই অৱহেলাটোৱে আমাৰ কাৰণে দায়ী। আমাৰ কাম ধান্দা সকলোবিলাক নষ্ট কৰি পেলাই অৱহেলায়। তো অৱহেলা অৱসাদ ইত্যাদিক আমি কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। এই শ্লোকটোৱে আমাক সেইটো শিকাইছে। শ্লোকটোৰ দ্বিতীয় অংশত কোৱা হৈছে বুদ্ধিনাশয়া দীনতা। বুদ্ধিক নাশ কৰে, জ্ঞানক নাশ কৰি পেলাই দীনতা অৰ্থাৎ দৰিদ্ৰতাই। যেতিয়া আপুনি অৱহেলা কৰি কাম কৰ্ম ইত্যাদিত মনোযোগ নিদিব, তেতিয়াতো আপোনাৰ দৰিদ্ৰতা আহিব, অভাৱ অনাটনে দেখা দিব। যেতিয়া অভাৱ অনাটনে দেখা দিব আপুনি বিবুদ্ধিত পৰিব। কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, কি খাব কি নাখাব, কি পিন্ধিব নিপিন্ধিব, এইবোৰ আপুনি একো উৱাদিহ বিচাৰি নাপাব। যাৰ কাৰণে কেতিয়াবা আপুনি কিংকৰ্তব্য বিমূঢ় হৈ আপুনি নকৰিবলগীয়া কাম ইত্যাদিৰ মাজতো সোমাই পৰিব আপুনি নজনাকৈ। কাৰণ আপোনাৰ অভাৱ, আপোনাক অভাৱ পূৰোৱাৰ বাবে যিকোনো এটা পন্থা লাগে, ব্যৱস্থা লাগে, আৰু সেই পন্থাটো সত্য হওক বা অসত্য আপুনি গুচি যাব, আপুনি গমকেই নাপাব। ইয়াৰ বাবে দায়ী কি? দৰিদ্ৰতা। দৰিদ্ৰতা কিয় আহিল? কৰ্মহীনতাৰ বাবে। কৰ্মহীনতা কিয় হ'ল? আমাৰ অৱহেলাৰ বাবে। তো এই ৰীতি ৰত্নাৱলী চাণক্য শ্লোকটোৱে আমাক কৈছে অৱহেলা দূৰ কৰা, অৱসাদৰ বাকলি গুচাই তুমি কৰ্মত মনোযোগী হোৱা, কাম ধান্দাত তুমি লাগি যোৱা। কৰ্মই আমাক এজন প্ৰকৃত মানুহ হোৱাৰ বাবে, ভাল মানুহ হোৱাৰ বাবে আমাক জখলাখন আগুৱাই দিয়ে। আৰু কৰ্মৰ জৰিয়তে আমি জখলা বগাই বগাই এগৰাকী মানুহ, সফল মানুহ হিচাপে পৃথিৱীৰ বুকুত আমি চিৰচিহ্ন ৰাখি যাবলৈ সক্ষম হওঁ। শ্লোকটোৰ তৃতীয়টো অংশত কোৱা হৈছে জৈষ্ঞা শ্যাত মাননাশয়া সৰ্বনাশয়া কুক্ৰিয়া। তৃতীয়টো অংশত কোৱা হৈছে জৈষ্ঞা শ্যাত। জৈষ্ঞা মানে হৈছে ভিক্ষা কৰা, কাৰোবাৰ ওচৰত হাত পতা। কাৰোবাৰ ওচৰত হাত পতা। এজন মানুহে সুস্থ সবলতা হোৱাৰ পিছতো কাৰোবাৰ ওচৰত হাত পতাটো এই শ্লোকটোৰ দৃষ্টিত চৰম নিৰ্লজ্জ আৰু নিন্দাজনক কথা। শ্লোকটোৰ তৃতীয় অংশত কোৱা হৈছে জৈষ্ঞা শ্যাত মাননাশয়া সৰ্বনাশয়া কুক্ৰিয়া। জৈষ্ঞা মানে হৈছে ভিক্ষা কৰা। এজন সুস্থ সবল মানুহে ভিক্ষা কৰাৰ দ্বাৰা তেওঁৰ কি হয়? মাননাশয়া, তেওঁৰ মান নাশ হয়। তেওঁৰ যিটো ইজ্জত আছিল, সন্মান আছিল, সেইটো নাশ হৈ যায়, সেইটো বৰবাদ হৈ যায়। সাধাৰণভাৱে ভিক্ষাবৃত্তি কৰিবলৈ কোনো নিবিচাৰে, আৰু যিসকলে বিচাৰে তেওঁলোকৰ মান মৰ্যাদা হৈ নাথাকে। যদি আমি ইয়াক আৰু অলপমান সুন্দৰভাৱে বিশ্লেষণ কৰাৰ বাবে আৰু অলপমান আগুৱাই যাওঁ, তেন্তে আমি ইছলামৰ দৃষ্টিৰো দেখিবলৈ পাওঁ। ইছলামৰ দৃষ্টিতো ভাল মানুহ এগৰাকীয়ে, সুস্থ সবল এগৰাকী মানুহে কাৰোবাৰ ওচৰত হাত পতা কাৰ্যটো বৰ নিৰ্লজ্জ এটি কাৰ্য, বৰ নিন্দাজনক জঘন্যতম এটি কাৰ্য। মই এখন কিতাপত পঢ়িছিলোঁ, তাত লিখা আছিল কোনোবা এজন সাধাৰণ মানুহ হ'ব পাৰে, আমাৰ নবী পয়গম্বৰ হজৰত মুহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আহিল আৰু ভিক্ষা কৰিলে।
তেতিয়া আমাৰ নবীজনাই সেই মানুহজনক ভিক্ষা নিদি এখন কুঠাৰ হাতত দি দিলে আৰু ক'লে, যোৱা তুমি কৰ্ম কৰা, কাম কৰা, ভিক্ষা নকৰিবা, খৰি কাটি আনা। খৰি কাটি আনা, বজাৰত বিক্ৰী কৰা, তাৰ পৰা তুমি পইচা পাবা, তুমি ব্যৱসায় কৰা। তাৰমানে কৰ্ম কৰি খোৱাটোক আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে পছন্দ কৰিছিল, ভিক্ষাবৃত্তিটোক অপছন্দ কৰিছিল। জানেনে, আমাৰ যিমানবোৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ লগত সাহাবাসকল আছিল, প্ৰায়বোৰ সাহাবাই গৰীব আৰু অভাৱী আছিল, কিন্তু কোনো সাহাবাই কাৰো ওচৰত হাত পতা বিধৰ নাছিল। তেওঁলোক পৰিশ্ৰম কৰোতা আছিল, খুব বেছি কষ্ট কৰিছিল, খুব কষ্ট কৰি পৰিশ্ৰম কৰি পৰিয়াল পৰিজনক পোহপাল দিয়াৰ চিন্তা কৰিছিল। আৰু সেইবাবে তেওঁলোকৰ ৰুজি ৰোজগাৰ হালাল আছিল, সত্য আছিল, শুদ্ধ আছিল। আৰু সেইবাবে তেওঁলোকৰ সত্যতা, তেওঁলোকৰ জীৱন পবিত্ৰতকৈ পবিত্ৰ হৈ পৰিছিল, মহান হৈ পৰিছিল। এই শ্লোকটোৰ চতুৰ্থটো অংশত এইবুলি আছে, সৰ্বনাশায়া কুক্ৰিয়া। আমি কৰা বেয়া কৰ্মবিলাকৰ কাৰণে সৰ্বনাশ হৈ যায়, সকলোবিলাক বৰবাদ হৈ যায়, ধ্বংস হৈ যায়। আমি শ্লোকটোৰ যদি প্ৰথমৰ পিনে যাওঁ, তাত কোৱা হ'ল কৰ্মহীনতাৰ বাবে দায়ী হৈছে অৱহেলা, বুদ্ধিহীনতাৰ বাবে দায়ী হৈছে দৰিদ্ৰতা, আৰু ভিক্ষাবৃত্তি মান নাশ হোৱাৰ বাবে দায়ী, মান নাশ হোৱাৰ বাবে দায়ী হৈছে ভিক্ষাবৃত্তি, আৰু সকলো নাশ হোৱাৰ বাবে দায়ী হৈছে কুক্ৰিয়া, কুকৰ্ম কৰা, বেয়া কৰ্ম কৰা। আমি যিমানবোৰ বেয়া কাম কৰিম, বেয়া কৰ্ম কৰিম, সিমানে আমাৰ সৰ্বনাশ হ'ব, সকলোবিলাক বৰবাদ হৈ যাব, ধ্বংস হৈ যাব। তাৰে বাবে আমি শ্লোকটোৰ পৰা শিকিব পাৰিছোঁ, আমি কৰ্মত মনোযোগী হ'ব লাগে, ভিক্ষাবৃত্তি আমি এৰিব লাগে, আৰু ভিক্ষাবৃত্তিত জড়িত হ'ব খোজা ভাল সুস্থ সবল মানুহকো আমি কামত নিয়োজিত কৰোৱাৰ চিন্তা কৰিব লাগে। তাৰোপৰি আমাৰ জ্ঞান বৃদ্ধি হোৱাৰ বাবে আমি যথোচিত উপযুক্ত ব্যৱস্থা ল'ব লাগে, গ্ৰন্থ অধ্যয়ন ইত্যাদিৰ লগত জড়িত হ'ব লাগে, ভ্ৰমণ ইত্যাদিত আমি আগুৱাই যাব লাগে, ভাল মানুহৰ সংস্ৰৱ ল'ব লাগে, অসৎ মানুহৰ সংস্ৰৱ ত্যাগ কৰিব লাগে, আৰু নিজেই ভাল কৰ্ম কৰি সমাজত সত্যক প্ৰতিষ্ঠা কৰাৰ বাবে সদায় যত্নৱান হ'ব লাগে। ধন্যবাদ।